সকলোকে নমস্কাৰ জনাই মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যোৱাকালি সন্ধিয়া আমাৰ ঘৰলৈ সখীহঁত আহিছিলে। এয়া সখীহঁতে আহোঁতে বগৰী লৈ আহিছিলে। এয়া তেওঁলোকৰ ঘৰতে লগা বগৰী হয় আৰু বগৰীখিনি দেখি ৰ'বই নোৱাৰি এটা খাই ল'লোঁ। ৰাতি দিন কথা নাই, বগৰী দেখিলেতো খাবলৈ মন যায়েই, গতিকে এয়া এটা খাই ল'লোঁ। বগৰীকেইটা বহুত মিঠা, খাবলৈ বহুত ভাল লাগিছে। ৰাতি হ'লেও এনেকুৱা বগৰী বহুত খাই দিব পাৰি দেই। সকলোৰে কাৰণে মই ধুনীয়াকৈ চাহ বাকি ল'লোঁ আৰু এয়া তেওঁলোকক মই চাহ খাবলৈ দিলোঁ। ককা সখী সকলোখিনিয়ে চাহ খাই আছে। মই এতিয়া ৰন্ধা বঢ়া কামত লাগোঁগৈ। এতিয়া মই বনাই আছোঁ পোলাও। আজি পোলাও মই চচত বনাইছোঁ। মই সাধাৰণতে কুকাৰতে বনাওঁ, আজি ভাবিলোঁ চচতে বনাওঁ। এয়া মই পোলাও আজি চচতে বনাই আছোঁ। আৰু আনফালে মানুহজন ডিউটিৰ পৰা আহি আছে। আহোঁতে তেওঁ মাংস লৈ আহিব। মই হাঁহৰ মাংস আনিব দিছিলোঁ। তেওঁ আহি পালে মই মাংসখিনি বনাম আৰু মাংস বনাবৰ কাৰণে এয়া পিঁয়াজ কাটি মছলা চছলা পিচি ৰেডি কৰি ৰাখিছোঁ। আৰু আনফালে মই এয়া কুকাৰতে দালি পাতি দিছোঁ। আৰু তেওঁ আহি পালে মই মাংস বনাম আৰু মানুহজন আহি ঘৰ পালেহি। তেওঁক ধুনীয়াকৈ চাহ পানী খাবলৈ দি ল'লোঁ আৰু তেওঁ এতিয়া সখীৰ লগত বহি কথা পাতি আছে। ময়ো মাংস বনাবলৈ লাগি গ'লোঁ। সকলোখিনি যোগাৰ কৰিয়েই ৰাখিছিলোঁ মছলা পাতি, গতিকে আহি পাওঁতে পটককৈ মই মাংসখিনি বহাই দিলোঁ। আৰু এয়া কোমোৰা আৰু হাঁহ বনাইছিলোঁ। কোমোৰা ঘৰৰে আছিলে। ইফালে মই বনায়ো আছোঁ আৰু আলহীৰ লগত কথাও পাতি আছোঁ। আৰু ইফালে মই এয়া কেইডালমান নৰসিংহ পাত ছিগি ৰাখিছিলোঁ। নৰসিংহ পাতকেইটা মই ধুনীয়াকৈ এয়া মিক্সিতে পিচি ল'ম। এফালে মই চাটনি আৰু বৰা দুয়োটাই বনাম। বনাইছিলোঁ পোলাও, লগতে বনাইছিলোঁ হাঁহে কোমোৰাই, আৰু এয়া হৈছে জলফাই আচাৰ, এয়া হৈছে মচুৰ দালি নৰসিংহ পাতৰ চাটনি, লগতে এয়া মচুৰ দালি আৰু নৰসিংহ পাতৰ বৰ বনাইছিলোঁ, পাপৰ, আৰু এয়া হৈছে বিলাহী দিয়া দাইল। অমলেট কৰি ৰাখিছিলোঁ, কিন্তু দিবলৈ থাকি গৈছিলে। এয়া মই অমলেটখন লৈ আহিলোঁ আৰু ল'ৰাই ভাত খাব বিচৰা নাই, সেইকাৰণে মাকে জোৰ কৰি দুগৰামান খুৱাবলৈ চেষ্টা কৰি আছে। আৰু আনফালে আমাৰ আদি টোপনি গৈ আছিলে। সি এতিয়া উঠি পেলাই আলহী দেখি সি অকণমান লাজ কৰি আছে। আৰু এয়া সি চকলেট খাই আছে যে সিহে দেখাই আছে। এতিয়া আমি সকলোৱে বহি অলপমান কথা পাতিলোঁ আৰু এয়া ল'ৰাও টোপনি আহিছে আৰু তেওঁলোকো যাব ওলাইছে। এতিয়া তেওঁলোক যাবৰ কাৰণে ওলালে আৰু ককাকো মাতষাৰ লগাই থৈ গৈছে। যিহেতু ককা ভাত খাওঁতে অকণমান দেৰি হয়, সেয়ে ককাক ৰুমতে মাতষাৰ দি থৈ গৈছে। আৰু মোৰ ভিডিঅ'টো চাই কেনে পালে জনাবচোন। যদি ভাল পালে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ বাই।